হয় নমস্কাৰ, মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ কৰাগাৰী বজাৰস্থিত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত। 2012 চনত স্থাপিত হোৱা জ্ঞানজ্যোতি নামৰ ব্যক্তিগত শিক্ষা অনুষ্ঠানে প্ৰায় 12টা বছৰ অতিক্ৰম কৰিছে আৰু আজি এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ যি নতুন ভৱন তেওঁলোকে নিজাববীয়াকৈ ভৱন স্থাপন কৰিছে আৰু এই ভৱনটো আজি শুভ উদ্বোধন কৰিলে। এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ বিষয়ে সবিশেষ কথা পাতিম। ইয়াৰে যিজন মূল ব্যক্তি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে যে এই বিদ্যালয়খন কিমান ঘাত প্ৰতিঘাতৰ মাজেৰে আজি এনেকুৱা অৱস্থালৈ আনিবলৈ সক্ষম হৈছে, সেই বিষয়ে সবিশেষ কথা পাতিম। যিজন এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ মূল ব্যক্তিজন তেওঁৰ সৈতে পোনপ্ৰথমতে কথা পাতিম যে এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়খন কেতিয়া আৰু কেনেদৰে স্থাপিত কৰা হৈছিল। এখন ব্যক্তিগত শিক্ষা অনুষ্ঠান এই অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পোহৰ বিলাবলৈ কেনেদৰে গঢ় লৈ উঠিল এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়, সেই বিষয়ে সবিশেষ কথা পাতিম। পোনপ্ৰথমে যিজন মূল ব্যক্তি তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে। সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ যে এই ইমান ভিতৰৰ অঞ্চলত আপোনালোকে আমাৰ এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ সংবাদ পৰিৱেশন কৰি এই অঞ্চলৰ যে খবৰ অসমবাসীৰ মাজত বিতৰণ কৰিব খুজিছে তাৰ বাবে মই ধন্যবাদ যাচিছোঁ। তে এইখন জ্ঞানজ্যোতি জাতীয় বিদ্যালয় 2012 চনত স্থাপিত কৰা হয়। কাৰণ আমাৰ ইয়াতে এম ই স্কুল, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী থকা সত্ত্বেও এই অঞ্চলৰ স্থানীয় মুৰব্বী জামালউদ্দিন চাহাব লগতে অন্যান্য ব্যক্তিসকলে অনুভৱ কৰিছিল যে যিখন চৰকাৰী বিদ্যালয় এই বিদ্যালয়ত যি গুণগত মানৰ শিক্ষা দি আহিছে আমি তাতকৈ অলপ উন্নত ধৰণৰ শিক্ষা যাতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক দিব পাৰোঁ, ঠিক তেনেকুৱা নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই গৈ আছে। আৰু এইখন বিদ্যালয়ে সুদূৰ 2012 চনৰ পৰা বৰ্তমানলৈকে যিখিনি সেৱা আগবঢ়াই আহিছে নিশ্চয় শলাগিবলগীয়া। কাৰণ এইখন জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ফলাফল এই বৃহত্তৰ অঞ্চলৰ কাৰণে এটা আশাৰ বতৰা হৈ আছে। কাৰণ এইখন বিদ্যালয়ৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে পাছ কৰি এই অঞ্চললৈ বা এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কৰি আনিছে। গতিকে তাৰ বাবে আমি সেই ছাত্ৰ ছাত্ৰী তথা যিসকলৰ মহান উদ্দেশ্য এইখন বিদ্যালয় গঠিত হৈছে তেখেতসকলক মই আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ 2012 চনত যিখন বিদ্যালয় আমি স্থাপন কৰিছিলোঁ সেইখন বিদ্যালয় আমাৰ ভাড়া মাটিত আছিল। গতিকে তাত আমাৰ ভাড়াৰ ম্যাদ শেষ হৈছে আৰু আমাৰ এখন স্থায়ী ভৱনৰ খুব প্ৰয়োজন হৈছিল, যাৰ বাবে এইখন বিদ্যালয় স্থাপন কৰা হয়। আৰু এই স্থাপন কৰা বিদ্যালয়খন আমি আজি এই শুভ উদ্বোধন কৰাৰ কাৰণে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় ডক্টৰ মুকুন্দ ছাৰক মাতি আনো। তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰি হ'লেও আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাক দ্বাৰ উন্মোচন কৰি সুখী কৰিলে। গতিকে তেওঁৰ ভৱিষ্যত জীৱন সুখ শান্তি ও দীৰ্ঘস্থায়ী হয় তাৰ কাৰণে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। মই আপোনালোকক নমস্কাৰ জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। ৰঙালী বিহু আৰু অসমীয়া জাতীয় যি বছৰ
বা জাতীয় সময়, এই সময়ৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ। এই সমাজখন আমাৰ নিজৰ অতি আপোন সমাজ। ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত মই বহুদিন কাম কৰিছোঁ। এই অঞ্চলৰ মুৰব্বী সমাজৰ প্ৰায়বোৰ মানুহৰ লগত ভাল সম্বন্ধ আছে। ইয়ালৈ আহি বহুত আনন্দ অনুভৱ কৰিছোঁ। আৰু কৰাগাৰী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ আজি যি নতুন ভৱন উদ্বোধনী এই সভাত থাকি নিজকে বহুত ধন্য মানিছোঁ। এইকাৰণেই যে বৌদ্ধিক আৰু বিদ্যায়তনিক বিকাশৰ কাৰণে এই বিদ্যালয়ে এটা নেতৃত্ব লৈছে। আৰু ইয়াৰ যি বাতাবৰণ বহুত ধুনীয়া। প্ৰধান শিক্ষক মহোদয় নতুবা পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া আৰু ইয়াৰ স্কুল প্ৰতিষ্ঠাৰ যি পৃষ্ঠপোষক, এই আটাইকে লগ পাই বৰ আনন্দ অনুভৱ কৰিছোঁ। সভাত থাকিও আমি আনন্দ অনুভৱ কৰিছোঁ এইকাৰণেই যে শিক্ষাৰ মাজেৰে আমি জীৱন প্ৰক্ৰিয়াৰ এটা বিৱৰ্তন আৰু গতিশীল পৰিৱৰ্তন আমি কঢ়িয়াই আনিব লাগিব। সমাজ জীৱনত যাতে আমি নিজৰ শান্তিৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে আৰু প্ৰতিটো অঞ্চলৰ বিকাশৰ মাজেৰে ৰাষ্ট্ৰৰ বিকাশ আৰু সমগ্ৰ মানৱ জাতিৰ বিকাশৰ কাৰণে কাম কৰিব পাৰোঁ, সেই ধৰণৰ কথাখিনি মানুহৰ লগত পাতিছোঁ আৰু বৰ আনন্দ পাইছোঁ ইয়ালৈ আহি। আচলতে মানুহৰ ঠিক এই ধাৰণাবিলাক শুদ্ধ নহয়। ব্যক্তিগত শিক্ষানুষ্ঠান আৰু চৰকাৰী খণ্ডৰ যিবিলাক শিক্ষানুষ্ঠান, চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত বহুত সুবিধা দিছে এতিয়া চৰকাৰৰ তৰফৰ পৰা। কিন্তু কথা হৈছে তাৰ ভিতৰত যিখিনি মানুহ কাৰ্যৰত হৈ থাকে তেওঁলোকৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বহুত ত্যাগ কৰে শিক্ষকসকলে, নতুবা তাৰ অধ্যক্ষ হওক, তাৰ প্ৰধান শিক্ষক হওক, কৰ্মকৰ্তাসকলে যথেষ্ট প্ৰচেষ্টা চলাই ল'ৰা ছোৱালীৰ লগত লাগি থাকে। আৰু সেইকাৰণে তাত হয়তো যি ফলাফল, সেই ফলাফল বহুত বেছি ভাল হয়। শিক্ষকসকলে যিখিনি প্ৰাপ্য নতুবা তাৰ যি সুবিধা, হয়তো তাৰ বিদ্যায়তনিক সুবিধা বহুত বেছি, কিন্তু তেওঁলোকে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকল নতুবা কৰ্মচাৰীসকলে যি সুবিধা পায় তাতকৈ বহুত কম সুবিধাত তেওঁলোকে বহুত বেছি কষ্ট কৰে আৰু বহুত বেছি প্ৰচেষ্টা চলায় যাতে ল'ৰা ছোৱালীসকলৰ পৰীক্ষাৰ ফলাফল ভাল হয়, তেওঁলোকে যাতে নিজৰ ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াক যথোচিতভাৱে আগবঢ়াই নিব পাৰে। এইখিনিয়ে মই ক'ব লাগিব। শিক্ষানুষ্ঠান এইখনৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈছে, কি ক'ব? আমি সন্তোষিত হৈছোঁ। এই বিদ্যা মন্দিৰ আজি উদ্বোধন হ'ল। আমি আশা ৰাখিছোঁ ইয়াৰ পৰা অজস্ৰ প্ৰতিভাধৰ ব্যক্তি ওলাব আৰু এই অঞ্চললৈ পোহৰ বুটলি আনিব আৰু এই অঞ্চল উদ্ভাসিত হ'ব। আৰু আমি আশা ৰাখিছোঁ বিদ্যালয়ৰ সকলোৱে ইয়াত ভালকৈ পাঠদান কৰিব, পাঠ গ্ৰহণ কৰিব আৰু সমাজখনে অধিক অগ্ৰগতি লাভ কৰিব বুলি আমি পৰম বিশ্বাসী। দেখা গৈছে বৰ্তমান সময়ত যিসমূহ অভিভাৱক আছে তেওঁলোকে যদি কষ্ট কৰি হ'লেও নিজৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ কাৰণে ব্যক্তিগত শিক্ষানুষ্ঠান দিয়া পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? শিক্ষা গ্ৰহণ আৰু শিক্ষাদান ই চৰকাৰী বা ব্যক্তিগত বুলি কথা নাই, ই ভালকৈ কৰিব লাগিব। শিক্ষাদান কৰোঁতেও শিক্ষকসকলে য'তেই নাথাকক, যেনেকৈ নাথাকক, অতি সুন্দৰকৈ কৰিব লাগিব আৰু নিষ্ঠা সহকাৰে কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও অশেষ কষ্ট কৰিব লাগিব, যত্ন কৰিব লাগিব আৰু আশাবাদী হ'ব লাগিব। তেতিয়া মই ভাবোঁ এই চৰকাৰী বেচৰকাৰী বুলি কোনো কথা নাই, ছাত্ৰ ছাত্ৰী সফল হ'ব, শিক্ষকসকল সফল হ'ব। হয়, দেখা গৈছে বৰ্তমানৰ বহুতো উচ্চ শিক্ষিত হৈ নিবনুৱা হৈ বহি আছে, এই ক্ষেত্ৰত কি ক'ব? দেশততো নিবনুৱা সমস্যা আছেই, কিন্তু নিবনুৱা সমস্যাৰ প্ৰতি চিন্তা কৰি থাকিলে নহ'ব। নিবনুৱা সমস্যা দূৰীকৰণৰ চেষ্টা নিজে নিজে কৰিব লাগিব। এই যে ব্যক্তিগত খণ্ডৰ বিভিন্ন উদ্যোগ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, এইসকলে নিবনুৱা সমস্যা দূৰ কৰি আছে। আজিৰ এইখন বিদ্যালয়ে বহুত নিবনুৱা সমস্যা দূৰ কৰিছে। গতিকে মই ভাবোঁ নিজৰ ইচ্ছা থাকিলে, যত্ন কৰিলে কোনেও নিবনুৱা হৈ থাকিব নালাগে, নিজৰ কামত মনোযোগ দিব লাগে।